বাক্সাৰ জাৰাবাৰীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বাক্সা জিলা কংগ্ৰেছ কমিটিৰ ককলাবাৰী ব্লক সমিতিৰ যোগদান সভা পৰিষদীয় নিৰ্বাচনৰ বাবে সাজু প্ৰতিটো দল একেদৰে ককলাবাৰী পৰিষদীয় সমষ্টিৰ বাবে সাজু অসম প্ৰদেশ কংগ্ৰেছ কমিটি বিটিআৰত আগমন ঘটিব ৰাহুল গান্ধীৰ ককলাবাৰী ব্লক সমিতিৰ জাৰাবাৰীত অনুষ্ঠিত যোগদান সভাত প্ৰায় 200 গৰাকী পুৰুষ মহিলাৰ যোগদান কংগ্ৰেছত সভাত বিজেপি দলক তীব্ৰ সমালোচনা কৰে বিটিআৰ অবজাৰভেশ্যন কংগ্ৰেছ কমিটিৰ অধ্যক্ষ গৰ্জন মুছাহাৰীয়ে কয় যে বিপিএফ আৰু ইউপিপিএল দলক লগত লৈ এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি চৰকাৰে সংগ্ৰামা নেতৃত্বাধীন বিপিএফ দলক বিগত 5 বাৰ ফাঁকি দি বিপিএফ দল ধ্বংস কৰি দিলে আৰু এতিয়া বিপিএফ দল নাই এই মন্তব্য কংগ্ৰেছ দলৰ বিটিআৰৰ অধ্যক্ষ গৰ্জন মুছাহাৰীৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টকাৰ পাহাৰ গঢ়া বুলি মন্তব্য কৰে গৰ্জন মুছাহাৰীয়ে শাসন অধিষ্ঠিত অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে সিন্ডিকেট চলাই অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মুছাহাৰীয়ে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম কোন প্রথমে এই ককলাবাড়ির জারাগাঁৱৰ গাঁৱৰ ৰাইজসকলে আমাক অতি সুন্দৰে আদৰি লৈছো তেখেতক অশেষ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি হৈ ধন্যবাদ যাচিছো একচুয়ালি শুনক আমি যোৱা 27 তাৰিখত দিল্লীত আছিল অসম প্ৰদেশ কংগ্ৰেছৰে ডেলিগেশ্যন টিমত ময়ো আছিল এই মিটিঙত খুব গুৰুত্বপূৰ্ণ মিটিং আছিল কংগ্ৰেছৰ প্ৰেসিডেন্ট মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আছিল নিজে ৰাহুল গান্ধী আছিল আমাৰ অসমৰ নেতাবিলা আছিল ইয়াতে এটা ডিসকাশন হৈছে যে অসমৰ বিধানসভাটো 2026 হ'ব কিন্তু ইয়াৰ পূৰ্বতে আমাৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনটো হ'ব এই গতিকে মই তাতে তেখেতক ৰিমাইন্ড কৰিছে যে আমাৰ ইলেকশন বেছি দিন আৰু নাই এই গতিকে আপোনালোকে বিটিআৰ বাকিৰ কাৰণে কিবা এটা নেৰেটিভ আনিব লাগিব বিটিআৰ বাকিৰ ইস্যু বিলাক আপোনাৰ কংগ্ৰেছৰ এজেন্ডাটো কোড আছে কোড নাই গটেই বিলাক আমি আলোচনাৰ মাধ্যমে ৰাহুল গান্ধী ডাঙৰীয়া কৈছে যে এবাৰ বিটিচিৰ পৰিষদীয়ত কাউন্সিল ইলেকশনত মই যাম আৰু যিমান অসমৰ নেতা সকল আছে ভূপেন বৰা ডাঙৰীয়াক লৈ পেলাই গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতসকলে আহিব আৰু আমাক সহায় কৰিব এতিয়া আইডিয়াটো হইটোৱে যে যেতিয়া বিপিএফক সরকার বনাবলৈ কংগ্রেসে সুবিধা দিছিল তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া নাকি বিটিচিত আহিছে চুক্তিৰ পাছতে তেতিয়া এটা কথা তৰুণ গগৈ দেৱে কৈছিল যে বিটিআৰ চুক্তিটো নৰ্মেল চুক্তি হোৱা নাছিল এইটো সিজাৰ হে কৰা হৈছিল বহুত কষ্ট কৰি পেলাই বিটিচি চুক্তিটো হৈছিল এই মৰ্মে ইমান সহায় দিছে হাগ্ৰামা নিজকে ৰাজা বুলি ভাবিছে আৰু কংগ্ৰেছক পাঠাই দিয়া নাই লাষ্টত হাগ্ৰামা ডাঙৰে কি কৰিলে আমাৰ কংগ্ৰেছক এৰি পেলাই বিজেপিৰ লগত গ'ল বিজেপি ইমান ফাঁকি দিলে এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ নহয় চাৰিবাৰ পাঁচবাৰ ফাঁকি দি পেলাই বিপিএফক একেবাৰে ধ্বংস কৰি দিলে এতিয়া আজি তাৰিখত বিপিএফ নাই কাৰণ আপুনি চাওক হাগ্ৰামাক এৰি চন্দন ডাঙৰীয়া বিপিএফ ফাউণ্ডাৰ যদি ইউপিপিএল গুচি যায় হাগ্ৰামাক এৰি বিপিএফ ফাউণ্ডাৰ কাম্পা ডাঙৰীয়া যদি বিপিএফক এৰি যায় হাগ্ৰামাক এৰি বিপিএফ ফাউণ্ডাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া যদি এৰি যায় হাগ্ৰামাৰ লগত কোনে থাকিল এই গতিকে লজিকেলি যুক্তি হিচাপে হাগ্ৰামাৰ লগত বিটিআৰ ফাউণ্ডাৰ সকল লগত নাই মানে বিপিএফ ধ্বংসই হৈ গ'ল আনফালে প্ৰমোদ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা মিছুলিয়া মামা এক নাম্বাৰ ভাৰতৰ মুখ্যমন্ত্ৰীৰ মাজত সবচেয়ে ডাঙৰ মিছুলিয়া এই হিমন্ত বিশ্ব শৰ্মাৰ লগত লগ লৈ আছে কিবা আশা কৰি আছে এই আশাটো কেতিয়াও পূৰ্ণ নহয় এই গতিকে এইবাৰ এই বিটিচি পৰিষদীয় ইলেকশনত আমি একচুয়ালি বিপিএফৰ বিৰোধী নহয় আমি একচুয়ালি ইউপিপিএলৰ বিৰোধী নহয় তেখেতসকলক বিজেপিৰ হাতৰ পৰা কেনেকা উদ্ধাৰ কৰিব এইবাৰ কংগ্ৰেছে উদ্ধাৰ কৰিব কংগ্ৰেছে এইবাৰ বিটিচি কাউন্সিল ইলেকশনত বিপিএফক লৈ পেলাই ইউপিপিএলক লৈ পেলাই চৰকাৰে বনাব বড়ো জাতিৰ 50-60 বছৰ আন্দোলনৰ সপোনটো আমি সফল কৰিব
আজি ইয়াত যে এটা জয়েন্ট কাৰ্যসূচী হৈছে সেইটো ইয়াৰে নমুনা যে বিটিআৰ বাকী কংগ্ৰেছত আকৌ আখলি লৈছে আমি সোমাব পৰা নাছিল কিন্তু আজি সোমোৱাৰ লগে লগে এই এৰিয়াত বহুত বছৰৰ পাছত ৰাইজসকলে চবে ৰহ ওলাই আহিছে আমাক আদৰি লৈছে আৰু কংগ্ৰেছৰ কথাবোৰ শুনিবলৈ তেখেত ইয়াত অলৰেডি উপস্থিত আৰু ইয়াৰ কানেকশ্যনৰ বহু মানুহ জইনিঙৰ কাৰণে ৰেডি হৈ আছে থকাৰ আৰক্ষত হিমন্ত বিশ্ব শৰ্মা নিজে খায় মানুহ নিদিয়ে আপুনি চাওক আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা যেতিয়া নাকি পূৰ্বতে মুখ্যমন্ত্ৰী হৈছিল তেতিয়া বিৰাট বড় লেকচাৰ ডাঙৰ লেকচাৰ যে অসমক আমি ভাৰতবৰ্ষৰ সবচে উন্নত ৰাজ্য বনাম বুলি কিন্তু আজিৰ তাৰিখত অসমে ৰাজ্যৰ মাজত ভাৰতবৰ্ষৰ যিমান ৰাজ্যবোৰ আছে ইয়াৰকে সবচে দুখীয়া ৰাজ্য সেই হল অসম হিমন্তৰ লেকচাৰ আমি শুনিবলৈ নাযাওঁ তেখেত যিমান অসমৰ ছয় সম্পত্তি আছে তেখেতৰ বাইদেউৰ নামত তেখেত মিছেছৰ নামতে কৰাই দিছে তেখেত পুত্ৰৰ নামত কৰাই দিছে গতিকে প্ৰমোদ হিমন্ত বিশ্ব শৰ্মা গোটেই অসমবাসীক মিছলাহে দিছে সিন্ডিকেট লগত যিয়ে চৰকাৰ হয় সিন্ডিকেটৰ কেপ্টেইনটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডিপুটি কেপ্টেইনটো হ'ল প্ৰমোদ বড়ো ইয়াৰ আৰু কিবা লুকা চাপা কথা থাকে নেকি এই দুজনে মিলিজুলি পেলাই সিন্ডিকেটৰ কামবোৰ কৰি আছে আৰু লক্ষ টকা খাই আছে আমি এতিয়ালৈকে লিষ্টটো পোৱা নাই কিন্তু ভাল পৰিমাণে +200+ মানুহসকলে আজি কংগ্ৰেছক আঁকোৱালি ল'ব ইয়াৰ ডাঙৰ খবৰ বাক্সাৰ কাৰণে